মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব। আমি অসমলৈ শান্তি আনিম। ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কৈছে, মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত ৰাখিব নালাগে, মিয়াই মিয়াৰ মতেই চলিব। তেওঁ কৈছে মুখ্যমন্ত্ৰীৰ অক্সিজেন মিয়া, সাহস আছে যদি বিধানসভাত মিয়াক জনগোষ্ঠী প্ৰদান কৰক। ৰেজাউল কৰিম চৰকাৰে আৰু কৈছে মিয়া নহলে অসম নচলিব, অসমত মিয়াৰ কথা কৈহে মুখ্যমন্ত্ৰীয়ে। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী, हम आसाम में मुसलमानों को चैन का सांस नहीं लेने देंगे। देखें कब तक चलते हैं। अगर जमीयत उलमा जिंदा है और अल्लाह ने हमें जिंदा रखा, हम देखेंगे कि क्या करते हैं। हम जिंदा है।